নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত মৰমত ভালে আছো আৰু যোৱাকালি গৈছিলো নগাঁও আপোনালোকক জনাইছিলোৱে আৰু নগাঁৱৰ পৰা আহি পাওঁতে ৰাতি প্ৰায় 2টা বাজিলে আৰু 2টা বাজিলে মানে কি হয় বতৰটো বেয়া ঠাণ্ডা পৰিছে বেছিকে গতিকে কালি নগাঁও কোনো ঠাই বিশেষে অকণ বৰষুণো আছিলে ঢেৰেকণিও আছিলে আৰু কালি নগাঁৱত গৈ সঁচাকে খুবেই বেছি ভাল লাগিলে এনেও মই প্ৰত্যেকখন ঠাইতে যেতিয়াই যাওঁ যোন ঠাইলৈকে নাযাওঁ কিয় আমাৰ নগাঁও বুলি নহয় তেজপুৰ হ'লেও মই সকলোতে মোক ভালেই লাগে কিন্তু কালিও খুব ভাল লাগিছিলে প্ৰথম যিখন ঘৰতে গৈছিলোঁ তেওঁলোকৰ ঘৰতো খুব ভাল লাগিছিলে আমোলাপট্টি তাৰপিছত গ'লোঁ মই ৰন্থলীলৈ গৈছিলোঁ ৰন্থলীত দীপক বৰা দাদাজনৰ ঘৰত গৈছিলোঁ আৰু তেখেতসকলৰ যি মৰম আদৰ যি তেওঁলোকে মোক স্নেহ যাচিলে সঁচাকৈ খুব বেছি আপ্লুত হ'লোঁ খুব বেছি ভাল লাগিল অকণমান তেওঁলোকে ভিডিঅ' কৰি ৰাখিছিলে মই পাৰিলে স্ক্ৰীনত ছাইডত দি দিম যে তেওঁলোকে কিমান বেছি মৰম আদৰ কৰিছিলে আৰু কিছুমান কথাই মানে অকণমান আৱেগকো কৰি তোলে প্ৰত্যেক দিনাই কওঁ যে যিমানখিনি যোনজন মানুহ যিমানখিনিৰ যোগ্য সিমানখিনিহে আছে সন্মান দিব লাগে আচলতে মোক আপোনালোকে ইমান বেছি সন্মান বা ইমান বেছি মৰম কৰাৰ প্ৰয়োজন আচলতে নাই কাৰণ মই হয়তো সিমানখিনি যোগ্য হোৱা নাই আৰু সিমানখিনি হ'বলৈও চাগে মোৰ বহুত দূৰ বাকী কিন্তু আপোনালোকে ইমানখিনি মৰম দি দিয়ে মই কেতিয়াবা মানে অকণমান মনৰ দুখ লাগি যায় কেতিয়াবা চিন্তাও লাগি যায় যে এনেবোৰ কথাই কেতিয়াবা মোক মানে বিতৰ্কলৈ লৈ আহিব নেকি কাৰণ আপোনালোকে যে ইমান বেছি মৰম আদৰ কৰে সেই জগন্নাথ মন্দিৰতো যে ইমানখিনি মানুহ আপোনালোকে মানে এক প্ৰকাৰ ভিৰে লাগি গৈছিলে মানে মই যোৱাৰ সময়তে সকলোৱে গামোচা দিছিলে ইমান বেছি ভাল লাগিছিলে কিন্তু ভিতৰি চিন্তাও লাগি আছিলে যে এনেবোৰ কথাত ঈৰ্ষাও হয় কিছুমানৰ তেনেকুৱা ধৰণৰ কথাৰ কাৰণে অকণ ভয়ো নলগা নহয় আচলতে তাৰপিছত নগাঁৱত পুৰণি গুদামত আহিছিলোঁ পুৰণি গুদামত এগৰাকী কণমানি তেওঁ ক্লাছ 5ত পঢ়ি আছে তেওঁ এটা খুব ধুনীয়া চাবি ৰিং দিছিলে লকেট দিছিলে তাত ৰাম লিখি তেওঁ নিজে বনাই দিছিলে আৰু ভাগ্য ভাল মানে কি ভালেই আছিলে যে মোৰো যিটো গাড়ীৰ চাবি আছিলে সেইটো চাবিত আচলতে ৰিং নাছিলে গতিকে তাতে মই লগাই ল'ব পাৰিলোঁ সেইকাৰণে ভালো লাগিল তেওঁ ছোৱালীটোও ভাল পালে কণমানিটোৱে মোৰো খুব ভাল লাগিলে আৰু ইমান কষ্ট কৰি তেওঁ বনাইছে আৰু তেনেবোৰ কথাই আচলতে মই আগতে কৈছোঁ যে মনটোত বৰ বেছি আৱেগিক কৰি তোলে কিনো কৰি আছোঁ মই নাজানো কিন্তু এনেকুৱা হয় যে যিসকলৰ লোকৰ ঘৰত মই গৈছোঁৱেই আচলতে ঘৰে ঘৰে যোৱা কথাটো শুনিবলৈও কেনেকুৱা কিন্তু মই সেইটো ভবা নাই মই এটাই ভাবিছোঁ যে আপোনালোকে বিপদত পৰি আছে কিবা এটা পাইছোঁ কিবা এটা আপোনালোকক বিলাই দিছোঁ আপোনালোকে মই কৈছোঁ আপোনালোকে নিজেই কৰক নোৱাৰিলে মই আছোঁ মই কৰি দিম সেইকাৰণে ইমান দূৰণিলৈ কষ্ট কৰি গৈ হ'লেও মই কৰি দিছোঁ যাতে আপোনালোকৰ সেই বাধা বিঘিনিখিনি দূৰ হৈ যায় ঠিক তেনেদৰে নগাঁৱৰ পৰা আজি প্ৰথম সেই আমোলাপট্টি যিখন ঘৰলৈ গৈছোঁ তেওঁ মোক ফোন কৰি কৈছে যে তেখেতৰ পুত্ৰৰ যি বহুত দিনীয়া টোপনি নহাৰ যি অসুবিধা আছিলে সেইখিনি দূৰ হ'ল বা অন্যান্য কিছুমান সমস্যা তেওঁলোকৰ দূৰ হৈছে বুলি আজি ৰাতিপুৱাই ফোন কৰি জনাইছে এতিয়া কোন কেনেকুৱা বা তেওঁলোকৰ ফোন নম্বৰ মইতো ৰাজহুৱা কৰি দিব নোৱাৰো প্ৰমাণৰ কাৰণে কিন্তু সেইখিনি বিশ্বাস ৰাখক যে মই আপোনালোকক কেতিয়াও মিছা কথা নকওঁ আৰু যে মই যে সেইদিনা কৈছিলোঁ যে এই বিষয়ৰ পৰা মই আঁতৰি যাম বহুতে দুখ পালে মনত আঘাত পালে ঠিক তেনেকৈ আজি সেই আঘাত পাই এগৰাকী বাইদেউ মোৰ ওচৰলৈ আহিলে তেওঁ আমাৰ ঢেকীয়াজুলিৰে হয় তেওঁ আহি বিহুৰ শুভেচ্ছা দিলে নতুন বছৰ শুভেচ্ছা দি তেওঁ মানে মোক ওচৰলৈ আহি আকৌ তেওঁ চকু পানী টুকিছে যে তুমি এনেকুৱা নকৰিবা আৰু তোমাৰ দ্বাৰা যে মই কিমান বেছি উপকৃত হ'লো মোৰ ঘৰখনত যে 2.5-3 বছৰীয়া আজি এক দুৰ্যোগ বুলিয়ে কৈছে আৰু তেওঁ যে ইমান ডাঙৰ এটা অসুবিধা যে তুমি দূৰ কৰি দিলা তুমি গৈ বজৰংবান পাঠ কৰি সেইখিনি মইহে অনুভৱ কৰিব পাৰিছোঁ গতিকে বেলেগৰ কথা শুনিব নালাগে তেনেকুৱা ধৰণৰ কিছুমান মোক উপদেশ দিছে আৰু তেনেবোৰ কথাই মোক সাহস দিয়ে মনটো ভাল লাগে আচলতে সেইকাৰণে এইখিনি কাম কৰি আছোঁ আপোনালোকক কেতিয়াবা ভাবোঁ নকৰোঁ আৰু কিন্তু তাৰপিছতে এনেবোৰ কথা এনেবোৰ সাহসে আকৌ আপোনালোকৰ যে কমেণ্টবোৰে মোক অকণমান মানে আকৌ কাম কৰিবলৈ আকৌ যাবলৈ আপোনাৰ ওচৰলৈ মোক মানে দুগুণে উৎসাহ কৰি দিয়ে গতিকে আপোনালোকে মই সেইটোৱে কৈছোঁ যে কেতিয়াবা মানে কথাবিলাক অকণমান বিতৰ্কলৈ আহিব পাৰে মোকতো মই কৈছোঁ যে কোনোবাই বাবা বুলি কয় মই বেয়া পাওঁ আচলতে গতিকে তেনেবোৰ কথাৰ কাৰণে কেতিয়াবা এৰো লাগে এনেকুৱা কাম গতিকে যি কি নহওক আজি যিটো মূল বিষয় যিটো থাম্বনেইল চাই আপোনালোকে আহিছে সেই থাম্বনেইলটোৰ বিষয়লৈ আহোঁ আৰু সেই বিষয়টো বহুত বেছি গুৰুত্বপূৰ্ণ বুলি ভাবিব মই অসমৰ বিভিন্ন ঠাইত গৈছোঁ তাত এনেবোৰ কিছুমান সমস্যা মই দেখিছোঁ যিসকল মোৰ সমনীয়া যিসকল মোৰ
মই ক'ব পৰা তেওঁলোকক খুলি ক'ব পৰা কথা কিছুমান থাকে তেওঁলোকক মই কথাখিনি কৈছো আৰু যিসকল মোতকৈ জ্যেষ্ঠ যিসকলৰ লগত মই সকলো কথা খুলি ক'ব নোৱাৰো তেওঁলোকক মই এই বিষয়টো একেবাৰে কোৱা নাই বহুতে মোক সুধি থাকে কমেণ্টতো সুধে বহুতে মেছেজ কৰিও সুধে সেই বিষয়টো হৈছে যে শুৱা ৰুমত বা বেডৰুমত হনুমান চালিচা পঢ়িব পাৰি নে নোৱাৰি বা হনুমানৰ থাপনা ৰাখিব পাৰি নে নোৱাৰি এতিয়া এই কথাটো মই ডাইৰেক্ট ইনডাইৰেক্টলি কথাখিনি কম আপোনালোকে তাতেই বুজি ল'ব যে কি ক'ব মই বিচাৰিছো এতিয়া ভিডিঅ'খিনিও বহু জ্যেষ্ঠ লোকেও চায় গতিকে প্ৰথমতে মই ক্ষমা বিচাৰি লৈছো যে এনেবোৰ কথা আচলতে মোক ক'ব নালাগে কিন্তু ক'বলৈ বাধ্য কাৰণ ভুল কিবা এটা হৈ থাকিলে কিবা এটা পিছত যদি ফল নাপায় তেনেহ'লে আপোনালোকৰ মনত দুখ পাব যে আপুনি জানিছিল যদি কিয় নক'লে তে কথাটো এনেকুৱা হয় হনুমান চালিচা আপুনি য'তে মন যায় ত'তেই পঢ়িব পাৰে আপুনি শুই শুই পঢ়িব পাৰে আপুনি বহি বহি পঢ়িব পাৰে আপুনি য'তেই পঢ়িব পাৰে তাত একো অসুবিধা নাই কিন্তু যেতিয়া আমি ভাবিম যে কোনোবা এখন থাপনাৰ ওচৰতে তেখেতৰ ফটো এখন থৈ তেখেতৰ সন্মুখতে এগছি চাকি জ্বলাম সেই চাকি গছিৰ ওচৰত আমি নিজৰ মনৰ কথাখিনি কৈ হনুমান চালিচাখন পঢ়িম তেতিয়া সেই বিষয়টো অকণমান বেলেগ হৈ যায় এতিয়া আপোনালোকে জানে যে এই কলিযুগত সকলো দেৱ দেৱতা নিৰাকাৰ হৈ আছে কেৱল এজন ভগৱানেই আমাৰ মাজত বৰ্তমান উপস্থিত আছে বুলি কোৱা হয় চিৰঞ্জীৱী তেওঁ অমৰ হৈ আছে তেওঁ আমাৰ মাজত থিয় হৈ আছে সেইজনেই হৈছে হনুমান আৰু হনুমানজীৰ মৃত্যু হোৱা নাই মই কৈছোৱেই যে হনুমানজীৰ মৃত্যু হোৱা নাই তেওঁ আমাৰ লগতে থাকে এতিয়া আপোনালোক যদি পতি পত্নী আপোনালোক যদি বিবাহিত তেনেহ'লে আপোনালোকৰ শুৱা ৰুমত হনুমানজীৰ ফটো থৈ আপোনালোকে তাত চাকি বন্তি জ্বলোৱাটো আচলতে উচিত নহয় ভাবি ল'ব যে যিহেতু হনুমানজী আমাৰ মাজত জীয়াই আছে ধৰি লওক কোনোবা এজন মানুহে বুলি ধৰি লওক যে কোনোবা এজন মানুহ আছে আপোনালোকৰ ৰুমটোত তেওঁ সাৰ পাই আছে তো সাৰ পাই থকা অৱস্থাত আপুনি বিছনাখনত শুই আছে আপোনালোক স্বামী স্ত্ৰী গতিকে আমি ভাবি ল'ব লাগিব যে হনুমানজীয়ে আমাক চাই আছে গতিকে আমি কিছুমান কামৰ পৰা কিছুমান কথাৰ পৰা আমি বিৰত থাকিব লাগিব গতিকে সেইখিনিৰ পৰা আপোনালোকে বুজি পাব লাগিব যে এজন ভগৱানে যেতিয়া আমাক চকু মেলি চাই আছে তেওঁৰ ওচৰত আমি কিখিনি কাম কৰিব লাগিব কিখিনি কথা পাতিব লাগিব বা শুৱা ৰুমত আমি কেনেধৰণে থাকিব লাগিব গতিকে হনুমান চালিচা পৰাপক্ষত বা হনুমানজীৰ ফটো হনুমানজীৰ থাপনা আপুনি শুৱা ৰুমত ৰাখিব আচলতে নালাগে এই কথাখিনি আপোনালোকে বুজি পাইছেই চাগে গতিকে আমি হনুমান চালিচা মই কৈছোঁ যে যেতিয়া তেতিয়া য'তে পঢ়িব পাৰি ত'তে পঢ়িব পাৰি কিন্তু কথা হ'ল যে শুৱা ৰুমত ঠিক তেনেধৰণে ৰাখিব নালাগে কাৰণ আমি তেওঁ জীয়াই আছে বুলি আমি ভাবি লওঁ আমি জানো যে তেওঁ জীয়াই আছে আমাক তেওঁ চাই আছে গতিকে তেনে কিছুমান কথাত তেওঁ হয়তো বেয়া পাব বা বেয়া পাবই দিয়কচোন এজন মানুহে যিহেতু এজন সাৰ পাই থকা মানুহৰ ওচৰত আমি যেনেধৰণে নাথাকোঁ সেনে অৱস্থাত যদি আমি ভগৱানজনৰ ওচৰত হনুমানজীৰ ওচৰত থাকোঁ তেনেহ'লে তেওঁতো কথাখিনি ভাল নাপাব নহয় জানো গতিকে শুৱা ৰুমত মানে স্বামী স্ত্ৰীৰ শুৱা ৰুমত হনুমানজীৰ ফটো ৰাখিব নালাগে হনুমানজীৰ চালিচা পঢ়িব নালাগে চাকি জ্বলাই গতিকে কথাখিনি তেনেকুৱাই আৰু বাকী আপুনি যিকোনো ঠাইতে ঘৰৰ যিটো দিশত আপোনালোকে শুদ্ধ বুলি ভাবে পূব দিশত দক্ষিণমুৱাকৈ হয় যেনেধৰণে আপোনালোকে ভাবে বা পূব দিশতে হওক দক্ষিণ দিশতে হওক যেনেধৰণে আপুনি এখন থাপনা স্থাপন কৰে তেনেকৈ আপুনি যিকোনো ৰুমত আপুনি সৰুকৈ ফটো এখন লৈ হ'লেও আপুনি তেখেতক মাতিব পাৰে চাকি এগছ জ্বলাব পাৰে এতিয়া বহুতে মোক কয় যে আমাৰ ওচৰত মানে তেনেকুৱা ঠাই নাই আমি কোৱাৰ্টাৰত থাকোঁ আমাৰ অকণমান অসুবিধা হয় আমি শুৱা ৰুমতে কৰিব লগা হয় গতিকে যিটো কাম আমি আচলতে বেলেগ এটা ৰুমত এখন সাধাৰণ সৰু ফটো এখন ভগৱানে ডাঙৰ ফটো ৰখা সৰু ফটো ৰখা একেটাই কথা গতিকে যিখিনি কাম আমি সৰু এখন তেখেতৰ ফটো লৈ এডাল ধূপ জ্বলাই প্ৰভুক আমি মাতি চালিচাখন পঢ়িব পাৰোঁ তেনেস্থলত আপুনি জেগা নাই বুলিয়ে শুৱা ৰুমত তেখেতক আচলতে স্থাপন কৰিব নালাগে গতিকে এই কথাটো মই বহুত দিনৰ পৰা কমকৈ কি বুলিনো কম নকম ভাবি চিন্তি মানে আজি ভিডিঅ'টো বনালোঁ কাৰণ কথাবোৰ নহ'লে মানে নকওঁতে থাকি যায়গে গতিকে এই কথাটো আপোনালোকক ক'লো মই অসমৰ বিভিন্ন ঠাইত যাওঁতে মই তেনেধৰণৰ মই দেখিছোঁ মানুহৰ ঘৰত
মই গৈ পঢ়িছোঁ, কিন্তু তেওঁলোকক মই উপদেশ দিব পৰাকৈ সেইটো মোৰ সক্ষমতা নাছিল, কাৰণ তেওঁলোক মোতকৈ যথেষ্ট জ্যেষ্ঠ বা তেওঁলোকক মই সন্মান কৰোঁ। কিছুমান কথা মই ক'বলৈ খোলাকে নোৱাৰোঁ। গতিকে আজিৰ যোগেদি মই কথাখিনি ক'লোঁ, আপোনালোকে চাগে নিশ্চয় কথাখিনি বুজি পাইছে। গতিকে হনুমানজীক এনেকুৱা ঠাইত নাৰাখিব কেতিয়াও, যিখিনি আপোনালোকৰ ব্যক্তিগত হওক বা আপোনালোকে যিখিনি আৰু যিখিনি আপোনালোকে তেওঁক আপুনি দেখাব নিবিচাৰে। গতিকে এই কথাটোৰ দ্বাৰা আজিৰ ভিডিঅ'টো বনালোঁ। প্ৰয়োজন আছিল বুলি মই ভাবিছোঁ। গতিকে কোনো বেয়া নাপাব কথাটোৰ পৰা। গতিকে ক্ষমা বিচাৰিছোঁ। বহুতেই মোৰ ভিডিঅ'বিলাক চায়, নিজৰ মানুহো চায়, ডাঙৰ সকলেও চায়, সৰু সকলেও চায়, কিন্তু কথাখিনি নক'লে জানো শুদ্ধ হ'ব। গতিকে কথাখিনি ক'লোঁ আপোনালোকক। আৰু এখন খুব সুন্দৰ গামোচা মোক দিছিলে, তিনিচুকীয়াতে দিছিলে। এখন হৈছে জনজাতিসকলৰ তেওঁলোকৰ খুব ধুনীয়া এখন গামোচা। নিতেন তাঁতী ডাঙৰীয়াই মোক তাত দিছিলে। তেওঁ মোৰ ভিডিঅ'সমূহ চাই ভাল পায়। তেওঁ মোক এইখন খুব ধুনীয়াকৈ সন্মান কৰি দিছিলে। গতিকে তেওঁলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোক এইখনৰ সৈতে কেনেকুৱা লাগিছে জনাব আপোনালোকে। আৰু আজিৰ ভিডিঅ'টো ইমানেই। নতুন নতুন টপিক আছে, টপিক কি বিষয় আছে, যিখিনি আপোনালোকে এনেধৰণৰ কথা জানিব বিচাৰে, সেইবোৰ কথা জনাবলৈ চেষ্টা কৰিম। আৰু মই নামনি অসমলৈ সৰ্থেবাৰী বঙাইগাঁও যোৱা কথাটো আজি এই বুধবাৰেও সিদ্ধান্ত কৰিব পৰা নাই। বিশেষ ঘৰুৱা এক অসুবিধা হৈ আছে, গাটো অসুস্থ। গতিকে যদি মই যাওঁ, যিসকলে মোৰ লগত যোগাযোগ কৰি আছে তেওঁলোকক মই ব্যক্তিগতভাৱে মই জনাম, আৰু মই যাম বুলি তেওঁলোকক ক'ম, আৰু তেনেধৰণে যাম। গতিকে এতিয়াও সিদ্ধান্ত হোৱা নাই। গতিকে বৰ বেছি আশা কৰিও নাথাকিব। বৰ্তমান মই যাম, মিলাই আছোঁ। মই কেনেধৰণে কৰিব পাৰোঁ আপোনালোকক জনাম। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। কথাখিনি কোৱাৰ পৰা বেয়া নাপাব। আৰু আপোনালোকৰ সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ধন্যবাদ, ভালে থাকিব।